বন্ধু বান্ধৱীসকল, পৰহি উচ্চতম ন্যায়ালয়ৰ পৰা আৰু এটা ৰায় দিছে। ইয়াৰ আগতে তিনিবাৰ ৰায় দিল, কিন্তু চৰকাৰে এতিয়ালৈকে মানি লোৱা নাই। এজন 4 গ্ৰেডৰ কৰ্মচাৰীয়ে এটা কেছ কৰিছিলে। তেখেতক 3 মাহৰ ভিতৰত পুৰণি পেঞ্চন দিব দিছে, আৰু যদি নিদিয়ে তেনেহ'লে সুদসহ গোটেই টকাখিনি তেখেতক দিব লাগিব। আৰু বাকী সকলো কৰ্মচাৰীকে উচ্চতম ন্যায়ালয়ে OPS দিব লাগে বুলি কৈছে, কাৰণ এইটো তেওঁলোকৰ প্ৰাপ্য। এই পুৰণি পেঞ্চন আমিতো ভিক্ষা মাগিছোঁ নেকি? কাকো কৈছোঁ নেকি যে দয়া কৰি আমাক দিয়ক? আমাকতো দয়া কৰিব নালাগে। আমিতো চৰকাৰক দয়া কৰিব কোৱা নাই যে দয়া কৰি আমাক পেঞ্চনটো দিয়ক। কিয় দয়া কৰিব? কি কাৰণ দয়া কৰিব আমাক? আমাৰ হওক, এইটো আমাৰ প্ৰাপ্য, আমি পামেই, এইটো দিবই লাগিব। আৰে এইটো কি কথা? কি কথা এইটো? চাকৰি কৰিছোঁ, পেঞ্চন দিব লাগিব। চৰকাৰে দিবই লাগিব, এদিন নহয় এদিন দিবই লাগিব পেঞ্চন, পুৰণি পেঞ্চন। এই UPS, NPS, RNPS সেইবিলাক নহয়। ভিক্ষা মাগিছোঁ নেকি আমি? আমিতো ভিখাৰী নহয়, ভিক্ষা মাগা নাই। এইটো আইনত আছে, আইন হিচাপে এইটো দিব লাগিব। ইংৰাজৰ দিনৰ পৰা পুৰণি পেঞ্চন চলি আছে। কেৱল ভাৰততে মানে পুৰণি পেঞ্চন দিলে দেউলীয়া যাব নেকি? দেউলীয়া হ'ব? বস্তুৰ দাম ইমান বঢ়াই আছে যে এজন মানুহ 1000, 1200, 1400, 1800, 2000, 3000 এইটো পেঞ্চন দিলে চলিব পাৰিব? কোনোবাই পাৰিব নেকি চলিব? কওক। চৰকাৰক মই প্ৰশ্ন কৰিছোঁ। তেওঁলোকে 3000 টকা দিম, তেওঁলোকক মাহত 3000কৈ টকা দিম পেঞ্চন, তেওঁলোকে চলিব পাৰিব নেকি? তেওঁলোকে নিজেই পুৰণি পেঞ্চন লৈ আৰু বেলেগক ভাল বুলি কৈ NPS কি ভাল? 1000-1200 টকাত এটা মানুহ চলা যায় নেকি? সেইটো নাজানে। সাধাৰণ জ্ঞান থকা মানুহে জানে যে এই পইচাৰে এখন সংসাৰ নচলে। বৃদ্ধ বয়সত তেখেতৰ ঔষধ পানীৰ টকাখিনিয়ে নহয়। কিয় ইমান দিন দেৰি কৰি আছে? আজি কিমান দিনে দিব লাগিছিল? এতিয়াতো ভাৰতত কেইবাখন ৰাজ্যত OPS চলি আছে। কেনেকৈ চলি আছে? সেইটোতো নিজা আমাৰ যিবিলাক ৰাজ্য, সেই মুখ্যমন্ত্ৰীজনে দিছে। মুখ্যমন্ত্ৰীজনে OPS দিছে। হিমাচলত যেনেকৈ দিছে, ৰাজস্থান, আমাকতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিব পাৰে। ইচ্ছা কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিব পাৰে। নিয়ম আছে, আইন আছে, তেখেতে দিব পাৰে। নিদিলে কি কৰিব? কিন্তু দিবই লাগিব। লাগি আছোঁ। আপোনালোকে আন্দোলন দেখা নাই? আন্দোলন চলি আছে, ৰেগুলাৰ আন্দোলন চলি আছে। দেখিব দিল্লীত যন্তৰ মন্তৰত আন্দোলন চলি আছে। আন্দোলন কৰি আছোঁ, আন্দোলন কৰিয়ে থাকিম। যিমান দিনলৈকে অল পেঞ্চন নহয়, OPS নহয়, সিমান দিনলৈকে আন্দোলন কৰিয়ে থাকিম। কিমান দিন নেদিব? এইটো আমাৰ প্ৰাপ্য বস্তু, আমাৰ হক আছে, এইটো আমাৰ প্ৰাপ্য বস্তু, দিব লাগিব। মই এই সুপ্ৰিম কোৰ্টৰ
ৰায়ৰ কথাখিনি যিখিনি আছে সেইখিনি মই ডেছক্ৰিপশ্যনত দি দিম। ডেছক্ৰিপশ্যনত আপোনালোকে সেইটো পঢ়ি ল'ব, শুনি ল'ব। ডেছক্ৰিপশ্যনত মই হাইকোৰ্টৰ দিয়াৰ ৰায়টো সেইটো মই দি দিম। আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা জানি ল'ব। বহুত কৈছোঁ চৰকাৰক, কোনোবাই যদি পাৰে এই ভিডিঅ'টো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ পঠিয়াই দিব। তেখেতক বহুতবাৰ অনুৰোধ কৰিছোঁ যেন আমাৰ পুৰণি পেঞ্চন আকৌ বাহাল কৰি দিয়ে। এইটো তেখেতলৈ অনুৰোধ থাকিল। আমি খুজিব যোৱা নাই, এইটো আমাৰ খোজা বস্তু নহয় যে আমাক দয়া কৰি দিব লাগে। দয়া নহয়, আমাৰ প্ৰাপ্য বস্তু সেইখিনি আমাক দিব লাগে, এইটোৱে কথা। গতিকে মই আজি আৰু বেছি নকওঁ। ধন্যবাদ।